অসম প্ৰদেশ কংগ্ৰেছ কমিটিত আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ আবেদনৰ বাবে বিভিন্ন সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি মুখ্য কাৰ্যালয়ত প্ৰাৰ্থীসকলৰ ভিৰ। বহু আশা প্ৰত্যাশালৈ আগবাঢ়ি আহিছে প্ৰাৰ্থীসকল। আগন্তুক নিৰ্বাচনৰ বাবে গৌৰৱ গগৈয়ে কোৱা বাক্যশাৰী এইবাৰ যুঁজ এখন হ'ব, এই কথাষাৰ প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে মনত লৈ প্ৰবল শক্তিৰে আগবাঢ়িবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে। দলগাঁও ধিং সমষ্টিৰ পৰা বহুকেইগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰি ৰাজীৱ ভৱনত উপস্থিত হয়। মোৰ নাম আনোৱাৰ হুছেইন, মই APCC জেনেৰেল ছেক্ৰেটাৰী। চাওক, আমিতো হৈছোঁ ধিং সমষ্টিৰ। ধিং সমষ্টিটো হৈছে আপোনাৰ এক ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এটা সমষ্টি। এই সমষ্টিত যোৱা 20 বছৰে UDF দলৰ MLA আছিলে আৰু তাত চাব আপোনালোকে উন্নয়নমূলক কাম কাজ শূন্য বুলি ক'ব পাৰি। গতিকে তাত আমাৰ মনত বহুত সমস্যা আছে। আমাৰ যিবিলাক দুখীয়া ৰাইজ আছে, স্বচাপতি যিবিলাক ৰাইজ আছে, তেখেতসকলৰ বহুত সমস্যা আছে। আপোনালোকে ব্যৱহাৰ প্ৰতিক্ৰিয়া পায়ে আছে, আপোনালোকে নিউজ উলিয়াইছে, কিমান উচ্ছেদ চলি আছে তাত। এই উচ্ছেদ ম্যাদী মাটিত থকা মানুহৰো উচ্ছেদ হৈছে তাত। গতিকে সেনে ক্ষেত্ৰত আমাৰ মানুহবিলাকৰ যিবিলাক জ্বলন্ত সমস্যা, সেই সমস্যাবিলাক আজিৰ তাৰিখত UDFৰ MLA কোনোদিনে চিন্তাই কৰা নাই। গতিকে আমাৰ ধিং সমষ্টিবাসী ৰাইজে এইবাৰ এটা মাৰ বান্ধি ওলাইছে যে এইবাৰ আমি কংগ্ৰেছ দলৰ সপক্ষে ভোট দি কংগ্ৰেছ দলৰ এজন বিধায়ক আমি নিৰ্বাচিত কৰিম। আৰু আগন্তুক দিনত যদি দলে মোক প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াহ'লে এই সমষ্টিবাসী ৰাইজক লগত লৈ পেলাই এই সমষ্টিৰ যিবিলাক সমস্যা আছে, একেদিনাতো সম্ভৱ নহয়, কিন্তু পৰ্যায়ক্ৰমে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম। হয় হয় হয়, চাওক, যুঁজখন যে হ'ব, আমাৰ ধিং সমষ্টিৰ কথা যদি ধিং সমষ্টিত যুঁজ নায়েই। কাৰণ তাত আপোনালোকে তাত গ'লে গম পাব, এতিয়া ধিং সমষ্টিত আমাৰ যুঁজ নাই। UDF দলৰ আজিৰ তাৰিখত তেওঁলোক নোহোৱা নাই বুলিয়ে ক'ব পাৰি। গতিকে তেনেকুৱা এটা স্থলত আমাৰ ধিং সমষ্টিত যুঁজ নাই। কংগ্ৰেছ দলৰ যিজন প্ৰাৰ্থী থাকিব তেওঁ খুব ধুনীয়াকৈ